আমি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে তৃতীয়বাৰৰ বাবে NDA চৰকাৰ পুনৰ গঠন হ'ব বুলি আমি বৰ সঁচাকৈ আনন্দিত হৈছোঁ। আমি ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব আৰু আমাৰ সৌভাগ্য যে এসময়ৰ ছাত্ৰ নেতা, অসম আন্দোলনৰ পুৰোধা আৰু সেইজন দীপক দাস, তেওঁৰ সাংগঠনিক স্থিতিয়ে নহয়, তেওঁৰ যথেষ্ট জ্ঞানো, তেওঁ হাইকোৰ্টৰ উকিলে নহয়, তেওঁ সমগ্ৰ গোটেই অসমৰ সদৌ অসম উকিল সন্থাৰ সম্পাদক হিচাপে 2টা কাল তেওঁ কাৰ্যনিৰ্বাহ কৰিছে, এতিয়াও তেওঁ আছেই। গতিকে সেইজনৰ মানে তেওঁৰ বাকপটুতা বা তেওঁৰ যিটো জ্ঞান, এই ক্ষেত্ৰত আমি এই আগন্তুক যিখন চৰকাৰ গঠন হ'ব, এই চৰকাৰখনলৈ আমি মানে এটা আবেদন জনাইছোঁ। আৰু ইয়াৰ লগতে কৈছোঁ যে জাতি মাটি ভেটি বা আমাৰ যি ইণ্ডিজিনাছ পিপুল, যিখিনি খিলঞ্জীয়া অধিবাসী, আজি খিলঞ্জীয়া অধিবাসীৰ মেণ্ডেট দিছে, আজি সমগ্ৰ অসমৰ খিলঞ্জীয়া অধিবাসীয়ে মেণ্ডেট দিছে যে আমাক এইখন চৰকাৰ লাগে। অৰ্থাৎ চৰকাৰে যিখিনি কাম কৰিছে, বিগত 10 বছৰত যিখিনি কাম কৰিছে অসমত, 70 বছৰীয়া কংগ্ৰেছৰ শাসনতো ইমানখিনি কাম হোৱা নাছিল, তাৰ আধাও হোৱা নাছিল। অথচ এই 10টা বছৰতে যিমানখিনি কৰিছিল, এইটো কোনোবাই বেয়া পালেও স্বীকাৰ কৰিব লাগিব। কোনোবা দলে হয়তো বেয়া পাব পাৰে, মই ধৰ্মগুৰু হিচাপে কোৱা নাই, মই এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে মই কৈছোঁ, অসমৰ নাগৰিক হিচাপে কৈছোঁ যে হয়, এই 70 বছৰত যিখিনি কাম হোৱা নাছিল 10 বছৰত গতিকে এইখন চৰকাৰে আগন্তুক বৰ্ষকেইটাত অন্ততঃ আকৌ অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল'ব। আৰু ইতিমধ্যে বিচক্ষণ মুখ্যমন্ত্ৰী আছিলে, তেখেত বিচক্ষণ মুখ্যমন্ত্ৰী হ'ব, গতিকে তেখেতৰ চিন্তা আমাতকৈ বহু ওপৰত, তেখেতে চিন্তা কৰি অসমক আগুৱাই লৈ যাওক, আশীৰ্বাদ কৰিছোঁ বৰপেটা সত্ৰৰ পৰা। আৰু মন্ত্ৰীসভাত যিসকলে মন্ত্ৰীসভাত স্থান পাব, তেওঁলোকে অসমক, অসমীয়া জাতিক বা সমগ্ৰ অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ এটা বিশেষ স্থানত অৱস্থান কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় ভূমিকা গ্ৰহণ কৰিব। আৰু মই বাকী আগন্তুক যিখন চৰকাৰ, এই চৰকাৰখনলৈ আগতীয়াকৈ মই আশীৰ্বাদ দিলোঁ। কৃষ্ণ জয় জয়তে আমি সুন্দৰীদিয়া সত্ৰৰ সত্ৰবাসী ৰাইজে আমি আপোনাসৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈয়ে এটি আমাৰ সুখৰ বতৰা, কাৰণ আমাৰ যি চৰকাৰ, এই চৰকাৰ আমাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ ৰাইজৰ মাজত তেওঁলোকে উপস্থাপিত হৈছে আৰু সকলো ৰাইজে তেওঁলোকৰ মনৰ ইচ্ছাৰে ভোট দি এই চৰকাৰখনক পুনৰ তৃতীয়বাৰৰ বাবে এই চৰকাৰখনক আনিছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে আমাৰ সকলো জনসাধাৰণক সৰ্বাংগীন তেওঁ উন্নতিৰ ফালে আমাক ক্ৰমান্বয়ে বাটকটীয়া স্বৰূপে আমাক তেওঁ দেখুৱাই লৈ গৈছে। হয়তো ভগৱানৰ আশীষ নোহোৱাকৈ কোনোৱে এনেকুৱা এক বৃহৎ সফলতা কোনেও হয়তো নাপায়। ঈশ্বৰৰ ওচৰত আমি এইটোৱে প্ৰাৰ্থনা জনাম, যাতে তেওঁ সুস্বাস্থ্যৰে যাতে আমাক এই অসমবাসীক যাতে এক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে, লগতে আমাৰ সকলো জাতি উপজাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে যাতে আমাক তেওঁ ভাল ধৰণে চলাই নিব পাৰে। আৰু তেওঁৰ সকলো দিশৰ পৰা আমি ভগৱন্তৰ চৰণত তেওঁৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। এইখিনিতে আমি এটা কথা ক'ব বিচাৰিম, আমাৰ যি এই বৰপেটা সমষ্টিখন আমাৰ 4 গুৰুৰ মিলন ক্ষেত্ৰ, মিলনভূমি। ইয়াত মহাপুৰুষ শংকৰ গুৰুজনা, মাধৱ গুৰুজনা, হৰিদেৱ, দামোদৰদেৱ, তেওঁলোকৰ এই কৰ্মভূমি আৰু এই ধৰ্মৰ পীঠস্থান বুলি আমি সকলোৱে জানো। গতিকে আমাক এই চৰকাৰখনে যাতে আমাক এই সত্ৰসমূহক বিশেষভাৱে তেওঁ এক দৃষ্টি নিক্ষেপ কৰি আমাৰ যি বিধায়ক, এই বিধায়কগৰাকীক যাতে তেওঁ কেবিনেটত এক বিশেষভাৱে স্থান প্ৰদান কৰি দিবলৈ আমি এই সংবাদ মাধ্যমৰ দ্বাৰা আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ প্ৰথমে আমাৰ অসমৰ আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক অসম বিধানসভা নিৰ্বাচনত যি ধৰণে জয়যুক্ত হ'ল,
তাৰ কাৰণে মোৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। এই জয় আচলতে সমগ্ৰ অসমীয়া জাতিটোৰ জয়, অসমীয়া যিটো সত্তা, সনাতন যিটো হিন্দুৰ সত্তা, সেইটোৰ জয়। আৰু আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমখনক সঠিক পথত লৈ যোৱাত যথেষ্টখিনি কষ্ট কৰিছে, আৰু মই ভাবোঁ অনাগত দিনতো তেওঁ অসমীয়া জাতি, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰাত আৰু অসমখনক অৰ্থনৈতিকভাৱে এখন যথেষ্ট উন্নতিৰ ফালে নিবলৈ বুলি আমি আশা ৰাখিলোঁ। আৰু এই বিজয় এক ঐতিহ্যমণ্ডিত বিজয়, আৰু আশা কৰোঁ যে এই বিজয়ে গোটেই অসমখনক সামগ্ৰিক এক উন্নয়নৰ ফালে লৈ যাব। এই বিজয়টো অকল চৰকাৰৰে নহয়, সমগ্ৰ অসমীয়া জাতিৰ বিজয়। কাৰণ আমি সকলোৱে জানো যে যোৱা কেইবছৰৰ ভিতৰত অসমীয়া জাতি আমি বহিৰাগত সকলৰ আগ্ৰাসনৰ ভিতৰত সোমাই পৰিছোঁ, আৰু এই অৱস্থাৰ পৰা, সত্ৰৰ মাটি উদ্ধাৰৰ পৰা তেখেতে যি ধৰণে সাহসেৰে কঠোৰ পদক্ষেপ লৈ আমাক উদ্ধাৰ কৰিছে, এই ক্ষেত্ৰত তেখেত সঁচাকৈ প্ৰশংসাৰ যোগ্য। এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে বৰপেটা সমষ্টিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক সপোনৰ সমষ্টি। যিহেতু এইবাৰ বিধানসভা নিৰ্বাচনত বৰপেটাৰ পৰা এজন দক্ষ বিধায়ক দীপক দাক আমি পাইছোঁ, সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়লৈ বৃহত্তৰ বৰপেটাবাসী ৰাইজৰ ফালৰ পৰা মোৰ এটা অনুৰোধ যে তেখেতক যেন এক ডক্টৰৰ দায়িত্ব দি আমাৰ বৰপেটাবাসীৰ মন্ত্ৰীৰ দায়িত্ব দি পেলাই সমগ্ৰ বৰপেটা অঞ্চলৰ উন্নয়নত যাতে তেওঁ সহায় সহযোগ কৰে। আৰু এইখিনিয়ে মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ ফালৰ পৰা এক বিনম্ৰ অনুৰোধ, আৰু আশা কৰোঁ লগতে শেষত পুনৰাই সকলোৰে ফালৰ পৰা তেওঁলৈ মই অশেষ শুভেচ্ছা জনালোঁ, আৰু আশা কৰোঁ যে এই অনাগত 5 বছৰত তেখেতে সুন্দৰকৈ নিজৰ কৰ্ম কৰি অসমীয়া জাতি, সত্তা, ভেটি, মাটি ইত্যাদি ৰক্ষা কৰি অসমখনক এক সুন্দৰ সৰ্বাংগীন ৰাজ্য হিচাপে গঢ়ি তুলিব। জয় শ্ৰীকৃষ্ণ। পোনপ্ৰথমে আমি হিমন্ত বিশ্ব শৰ্মাদেৱক আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতে তৃতীয়বাৰৰ কাৰণে আমাক বিজেপি চৰকাৰ এখন আমি পাবলৈ সক্ষম হৈছোঁ। এই চেগতে মই আটাইলে অভিবাদন গ্ৰহণ কৰি দিছোঁ। এতিয়া কথাটো হ'ল কি, আমি যোৱা আমাৰ বৰপেটা বিধানসভাত যোৱা বৰ্ষত আমি পাইছিলোঁ এজন MLA, কিন্তু তেখেতক আমি ক'লা নে বগা আমি আজিলৈকে দেখা নাপালোঁ। গতিকে আজি আমি এজন আমাৰ খিলঞ্জীয়া ব্যক্তিক আমি বিধায়ক হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। এইখিনি সম্ভৱ হৈছে অকল বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা এই চৰকাৰখনৰ কাৰণেই সম্ভৱ হৈছে। যিহেতু আমি বহু বছৰ মূৰে খিলঞ্জীয়া আমি এজন বিধায়ক আমি চৰকাৰখনলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। দীপক কুমাৰ দাসক আমি খিলঞ্জীয়া বিধায়ক হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে তেখেতক এই ছাত্ৰৰ আগত ৰাখি আমাৰ যাতে আগন্তুক দিনত হ'ব লগা মন্ত্ৰীসভাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক যাতে মন্ত্ৰীসভাত স্থান দিয়ে, তাৰ বাবে আমি বৰপেটাবাসীৰ হৈ আমি গোটেই সত্ৰৰ হেৰি হৈ আমি আজি আহ্বান জনাইছোঁ, তেখেতক যাতে মন্ত্ৰীসভাত স্থান দিয়ে। এইকাৰণে কৈছোঁ যে তেওঁ স্থান দিয়াৰ লগে লগে হয়তো তেখেতৰ আৰু কৰ্ম উদ্যমতা আৰু বাঢ়িব, সত্ৰৰ স্বাৰ্থ বা আমাৰ খিলঞ্জীয়া জাতিটোৰ স্বাৰ্থৰ প্ৰতি তেখেতৰ দায়িত্ব আৰু বাঢ়িব বুলি আমি আশা ৰাখিছোঁ। সেয়েহে আমি আহ্বান জনাইছোঁ দীপক কুমাৰ দাসক মন্ত্ৰীসভাত স্থান দিয়ক।